ডিব্ৰুগড়ৰ গৰুধৰীয়াত বনৰীয়া হাতীৰ সন্ত্ৰাস জাকে জাকে ওলাই অহা হাতীয়ে এফালৰ পৰা ধ্বংস কৰিছে পথাৰৰ পকা ধান। বন বিভাগক খবৰ দিয়াৰ পাছতো উপস্থিত হোৱা নাই কোনো বিষয়া কৰ্মচাৰী। ডিব্ৰুগড়ৰ গৰুধৰীয়াত পকা ধানৰ গোন্ধই মাতাল কৰি তুলিছে এতিয়া জাক জাক বন্য হস্তীক। দিনে নিশাই হাতীৰ জাকে চলাই আহিছে সন্ত্ৰাস, উপায়ন্তৰ হৈ পৰিছে চহা কৃষক। গৰুধৰীয়াত চৰম পৰ্যায় পাইছেগৈ হাতী মানুহৰ সংঘাত। নিশা হলেই ওলাই আহে হাতীৰ জাক। গৰুধৰীয়া গাঁও পঞ্চায়তৰ লৰুৰা মৌজাৰ অঞ্চলত হাতীৰ জাকে এফালৰ পৰা নিঃশেষ কৰিছে পকা ধান। নিশা উজাগৰে থাকি পহৰা দিও ৰক্ষা কৰিব পৰা নাই কৃষকে নিজৰ খেতি পথাৰখন। বছৰটোৰ ভাত মুঠিৰ বাবে মূৰৰ ঘাম মাটিত পেলাই কৰা ধান খেতি বন্য হস্তীৰ জাকে উদং কৰি পেলোৱাত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কৃষক সমাজে। আপোনালোকক ধন্যবাদ জনাইছোঁ। আচলতে বৰ দুখৰ বিষয় এইটো যে এই সমগ্ৰ গৰুধৰীয়া মধুপুৰ অঞ্চলটো বাৰিষাত বানপানী আৰু খৰালিত বন্য হস্তীৰ সন্ত্ৰাসত জৰ্জৰিত এটা অঞ্চল। কিন্তু এই সমস্যাটো আজি তাৰিখলৈকে কিন্তু এটা স্থায়ী সমাধান নোলাল। আপোনালোকে সকলোৱে গম পাব যে এই অঞ্চলৰ সকলোখিনি ৰাইজ কেৱল মাত্ৰ এই কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ থকা এইখিনি খেতিয়ক ৰাইজ। গোটেই জীৱন জীৱিকাৰ নিৰ্বাহৰ একমাত্ৰ থলটোৱে হৈছে কৃষি। গতিকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ এই অঞ্চলৰ ৰাইজে নিজৰ জীৱন জীৱিকাটো পোহপাল দি আছে। গতিকে এই মুহূৰ্তত কিন্তু বৰ দুখেৰে জনাওঁ, আন বছৰৰ দৰে এইবাৰো আমাৰ ইয়াত এই খেতি পৰ্বটো আৰম্ভ হৈ গ'ল। কিন্তু খুব পৰিতাপৰ বিষয়, যোৱা পৰহি দিনাৰ পৰা এই সংৰক্ষিত বনাঞ্চলখনৰ পৰা ওলাই অহা এজাক বন্য হস্তীয়ে আমাৰ এই কৃষিভূমিত বিস্তৰ ক্ষতি সাধন কৰিলে। কিন্তু এই মুহূৰ্তত আমাৰ এই কৃষক ৰাইজসকল একেবাৰে দিক বিদিক হেৰুৱাই পেলাইছে। কিয়নো যিসকল কৃষক ৰাইজে বছৰটোৰ ভাতমুঠিৰ কাৰণে জীৱন সংগ্ৰামত জড়িত হৈ পৰিছিল, সেইসকল কৃষকে কিন্তু আজিৰ তাৰিখত কিন্তু চকুলো টুকিবলগীয়া হৈছে। আপোনালোকে দেখিব এই সমগ্ৰ পথাৰখনৰ আজি যিটো অৱস্থা, যোৱা নিশা প্ৰায় 50-60জনীয়া এটা বন্য হস্তীৰ দলে আহি সম্পূৰ্ণ প্ৰায় 50 বিঘামান কৃষিভূমি নষ্ট কৰিলে। গতিকে এই মুহূৰ্তত আমাৰ যিসকল কৃষক ৰাইজ আছিল, সেই কৃষক ৰাইজসকলে কিন্তু দিক বিদিক হেৰুৱাই পেলাইছে। আৰু সেইখিনি অৱশিষ্ট ৰৈ গৈছে, সেই অৱশিষ্ট ৰৈ যোৱাখিনি কিন্তু আজি তেখেতলোকে লেচেৰি বুটলি ঘৰলৈ লখিমী আদৰাৰ এটা পৰ্ব আৰম্ভ কৰিবলগীয়া হৈছে। কিন্তু এই মুহূৰ্তত আমি বৰ দুখেৰে এটা কথাই জনাব বিচাৰোঁ, আমাৰ এই পথাৰখনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত অৱস্থিত হৈ আছে আমাৰ এটা বন বিভাগৰ কাৰ্যালয়। আৰু এই বন বিভাগৰ কাৰ্যালয়টোত এজন বিট অফিচাৰৰ লগতে 4জন কৰ্মচাৰী নিয়োজিত হৈ আছে। কিন্তু যোৱাকালি যেতিয়া বন্য হস্তীৰ এই জাকটোৱে আহি আমাৰ এই খেতিপথাৰত কৃষিভূমি নষ্ট কৰি আছিল, সেইটো সময়ত কিন্তু আমাৰ এই অঞ্চলৰ ভালেসংখ্যক লোকে গৈ সেই আমাৰ বনাঞ্চলিক কাৰ্যালয়ত গৈ তেখেতলোকৰ এটা সঁহাৰি বিচাৰিছিল। কিন্তু দুখৰ বিষয়, তেখেতলোকে মাত্ৰ 2জন ব্যক্তি তাত উপস্থিত আছিল আৰু সেই 2জন ব্যক্তি হাতত এটা টৰ্চ লাইট আৰু এখন দা লৈ এই হাতী খেদিবলৈ তেওঁলোক আহিছিল। কিন্তু এটা ইমান বিয়াগুম এটা বিভাগ থকাৰ পাছতো আমাৰ যে এই কৃষক ৰাইজসকলৰ প্ৰতি একো এটা সঁহাৰি তেখেতলোকে যোৱাকালি আগবঢ়াব নোৱাৰিলে, আমি অন্তত বহুত দুখ পাইছোঁ কথাখিনি। গতিকে আমি আপোনালোকৰ জৰিয়তেই আমাৰ সেই বিভাগটোৰ বৰমূৰীয়াসকললৈ আমি বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যাতে আপোনালোকে এই বন্য হস্তীৰ এই উপদ্ৰৱৰ পৰা আমাৰ এই গৰুধৰীয়া মধুপুৰ অঞ্চলটোৰ কৃষক ৰাইজসকলক যাতে আপোনালোকে অকণমান ৰক্ষা কৰিব পাৰে, তাৰ বাবে যদি আপোনালোকে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে আমি অত্যন্ত সুখী হ'ম। আৰু ইয়াকে কৈ আমি আপোনালোকলৈ যাতে আশাৰে বাট চাই ৰ'ম। আজি আৰু সন্ধিয়া সাজ লাগিবলৈ মাত্ৰ 1-1.5 ঘণ্টা সময় বাকী, আৰু 1-1.5 ঘণ্টা সময়ৰ পাছতেই বন্য হস্তী আমাৰ এইখন বনাঞ্চলৰ পৰাই আমাৰ এই খেতিপথাৰত প্ৰৱেশ কৰিব। গতিকে আজিও যাতে এনেকুৱা এটা অনাহক পৰিস্থিতিৰ সৃষ্টি নহয়, আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে যাতে এই বন্য হস্তীৰ জাকটোক ইয়াৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা কৰে। ধন্যবাদ। নমস্কাৰ। প্ৰথমতে নিউজ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু এনেকুৱা এটা মুহূৰ্তত চেনেলটো যে আহিছে আমাৰ ওচৰলৈ। আমাৰ বিভিন্ন সমস্যা বুলি ক'বলৈ গ'লে প্ৰধানত আমি যিহেতু এতিয়া ধান কটাৰ সময় গঞা ৰাইজৰ, কিন্তু অতি পৰিতাপৰ বিষয় এইটোৱে যে বছৰে প্ৰতি আমাৰ এই এলেকাত বনৰীয়া হাতীৰ উপদ্ৰৱ হৈ আছে। যোৱা ৰাতিও প্ৰায় 50জনীয়া এটি বনৰীয়া হাতী আহি আমাৰ এই ধাননি পথাৰ নষ্ট কৰিছে। আমি বিভাগীয় কাৰ্যালয়লৈ গৈছিলোঁ, কিন্তু তাত দেখি পালোঁ যে 2জন মাত্ৰ আমি ফৰেষ্ট গাৰ্ডক দেখিলোঁ। আৰু তেওঁলোকৰ যিটো বক্তব্য, সেই বক্তব্যৰ পৰা আমি অনুভৱ কৰিব পাৰিলোঁ যে তেওঁলোকৰ দায়িত্বহীনতাৰ কথা। যিহেতু বিট অফিচাৰ নাই কাৰ্যালয়ত, তেওঁক ফোন মাৰিছোঁ আমাৰ সমস্যাৰ বিষয়টো অৱগত কৰাম বুলি, কিন্তু তেওঁ চুইচ অফ পালোঁ। গতিকে আমি
অনতিপলমে বিভাগীয় কৰ্তৃপক্ষক আমাৰ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অনতিপলমে গঞা ৰাইজক সহায় কৰিবৰ কাৰণে আমি ৰাইজে অনুৰোধ জনাইছোঁ। দেখিছে আমি এতিয়া দেখিছে আমাৰ এই বুটলি আছে, আমাৰ পথাৰ গোটেই বুটলি আছে। একচুৱেলি এইটো মাত্ৰ নাটকীয় এটা অৱস্থাৰ নিচিনা হৈছে, কিন্তু এনেকুৱা এটা সমস্যাৰে জানো গাঁৱৰ ৰাইজে জীয়াই থাকিব পাৰে জানো? এইটোতো অসম্ভৱ। গতিকে এই চেনেলৰ জৰিয়তে আমি গোটেই অঞ্চলবাসী ৰাইজে অনুৰোধ জনাইছোঁ যে হাতীৰ পৰা যিটো আমি বাচি থাকিব পাৰোঁ, ৰক্ষা কৰিব পাৰোঁ, গতিকে সেই ব্যৱস্থা কৰি দিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ তথা আমি চৰকাৰক একদম কাতৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি মই বাৰিঘৰ গাঁৱৰ গাঁও প্ৰধান হিচাপে খেতিপথাৰত আজি মই চাবলৈ আহিছোঁ। যোৱা নিশা প্ৰায় 4-5টা বজাত মেটেলা বনাঞ্চলৰ পৰা প্ৰায় বনৰীয়া হাতী 50 হাতীটা আহি আমাৰ ধাননি পথাৰ খাই নষ্ট কৰিছে। আমি আজি দেখিছোঁ যে গোটেই ধান কাটিব পৰা অৱস্থাতে নাই, গোটেই ইয়াতে ঘূলে মিলিছে, ধান ভালকৈ পকাও নাছিলে। তেওঁলোকে মই চাবলৈ আহিছোঁ, ধাননি পথাৰ এনে লেতেৰি বুটলি আছে। ইয়াত গোটেই গাঁৱৰ মানুহ ওলাই আহিছে দুখৰ বিষয় যে আমি মেটেলা বনাঞ্চল প্ৰায় 1.5 কিলোমিটাৰমান আঁতৰত আছে, তথাপিতো ইহঁতে খবৰ দিয়া স্বত্তে ইহঁতে আহি নাপালে। আৰু দুখৰ কথা যে আচল কথাটো হ'ল মেটেলা বনাঞ্চলৰ ষ্টাফ বুলিবলৈ অকল 4জন আছে, 4জনৰ ভিতৰত বিত এজন আছে আৰু ষ্টাফ 3জন আছে। মই কালি যোগাযোগ কৰাত বিত অফিচাৰক মই পুনৰ চুইচ অফ পালোঁ। তাৰপিছত এজনৰ ষ্টাফক ফোন কৰিলোঁ যে সি ছুটীত ঘৰলৈ গৈ আছে, গতিকে সিহঁতে আহিব নোৱাৰিলে। কিন্তু এটা কথা হ'ল যে এনেকুৱা হৈ থাকিলে আমি প্ৰতি বছৰে ধাননি পথাৰৰ পৰা আমি গোটেই গাঁওখনে আমি চলি আছোঁ। খেতিপথাৰ নহ'লে আমাৰ কোনো ইয়াত জীৱিকাৰ উৎসই নাই। গতিকে ইয়াৰ বিবিধ ব্যৱস্থা চৰকাৰে ল'ব লাগে। আৰু বন বিভাগৰ পৰা আমি অনুৰোধ কৰিছোঁ যে ইয়াত ক্ষতিপূৰণ হিচাপে অন্ততঃ মানুহক কিবা এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু হয়, এইটো তাতকৈ দুৰ্ভাগ্যজনক কথা যে আচলতে ৰাজ্যৰ এটা ব্যাগুণ বন বিভাগ আছে, যি বন বিভাগে আপোনাৰ আজি গড়ধৰীয়া, পাত্ৰগাঁও, বাৰঘৰীয়া, জগলনি, মেটেকানি আদি অঞ্চলত যি দিহিং সংৰক্ষিত বনাঞ্চল আছে, সেই বনাঞ্চলৰ পৰা আহি জাক হাতী আহি তেওঁলোকৰ যি চহা কৃষকে সপোন ৰচে, সেই সপোন তেওঁলোকক খাই তহিলং কৰি দিছে। গতিকে আমি জানিব পৰা মতে তাত যি বন বিষয়া আছে তেওঁলোকে তেওঁলৈ ফোন কৰে, কিন্তু ফোন কৰাৰ পিছত তেওঁ অলপ সময় পিছতে ফোনটো চুইচ অফ কৰি দিয়ে। আজি ইমান দিন হৈ গ'ল তেওঁ গৈ উপস্থিত হোৱা নাই। গতিকে আমি এইটোত ধিক্কাৰ জনাইছোঁ আৰু আমি অসম চৰকাৰ তথা বন বিভাগক জনাব বিচাৰিছোঁ যে আপোনালোকে অনতিপলমে এই কৃষকসকলক আপোনালোকে চকু মেলি চাওক, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ক। আৰু বৰধীয়া আচলতে এই অঞ্চলটোত আজি প্ৰথম নহয়, আগৰ পৰাই আপোনালোকে দেখিছে যে প্ৰতি বছৰেই যেতিয়া ধান পকিবলৈ হয় বা এই সময়ত সেই ফৰেষ্টৰ পৰা আহি সেই হাতীজাকে অসুবিধাৰ সৃষ্টি কৰে, সকলো ধান খাই তহিলং কৰে। কিন্তু ইমান জনাৰ পিছতো তেওঁলোকে আজিলৈকে তাত উপস্থিত হোৱা নাই বা গাঁওবাসীক তেওঁলোকে কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰা নাই। হয়, এতিয়া আমি আছোঁ বৰ্তমান গড়ধৰীয়া পাত্ৰগাঁৱৰ মাছ পথাৰত। বৰ্তমান এনেকুৱা আপোনাৰ সোণালী ধান আমাৰ বন্য হস্তীয়ে প্ৰায় 100মান বন্য হস্তীয়ে আহি গোটেই ধান খাই তহিলং কৰিছে। কিন্তু বিয়াগুম বন বিভাগ থকা স্বত্তেও এতিয়া বৰ্তমানলৈকে এজনো ইয়াত বনৰক্ষী বিষয়া ইয়াত উপস্থিত হোৱাহি নাই। আৰু আমাৰ যিজন আমাৰ বিট অফিচাৰ আছে তেখেতক ইমান আমি ফোন কৰাৰ মোবাইল ছুইচ অফ হৈ আছে বৰ্তমানলৈকে। আৰু তেখেতলোকৰ আমি অফিচত আজি যাওঁ, তেখেতলোকৰ অফিচো আজি বন্ধ আছিলে। ইয়াতে আমি এতিয়া কৃষিজীৱী, আমাৰ গড়ধৰীয়া পাত্ৰগাঁৱৰ প্ৰায়খিনি মানুহে কৃষিজীৱী মানুহ। এইখিনি মানুহ যদি এনেকৈ
শস্যবিলাক বন্যহস্তীয়ে নষ্ট কৰিবলগীয়া হয় তেনেহ'লে এই মানুহখিনিৰ ওপৰত চৰকাৰে যেন কিবা এটা উচিত ব্যৱস্থা লওক আৰু এই বিয়াগুম আমি বন বিভাগটোক ধিক্কাৰ দিছোঁ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।